हेलो ভিউয়ার্স আপোনালোক কেনে আছে মই আশা কৰিছো আপোনালোক ভালে আছে বহুত দিনৰ পিছত এটা ভিডিও লৈ আহিছো আপোনালোকৰ কাৰণে এটা ভাল খবৰ লৈ আহিছো অসম অঙ্গনবাড়ীত পদ মুকলি হৈছে অঙ্গনবাড়ী কৰ্মী আৰু সহায়িকাৰ পদ তো আহক বিশেষভাৱে চাওঁ অঙ্গনবাড়ী ৰিক্ৰুটমেন্ট 2025 एक नम्बर अंगनवाड़ी वर्कार या टोटल पद আছে 4টা एडुकेशन क्वालिफिकेशन कैंडिडेट सकले हाई सेकेंडरी पास करा हबो লাগিব নহলে এই এৰিয়াত যদি হাই সেকেন্ডাৰী পাস ক্যান্ডিডেট নাই তেনেহলে মেট্ৰিক পাস কৰা সকলেও চান্স পাব আৰু ক্যান্ডিডেট সকলে প্ৰতি মাহে 6500 কৈ পাব 2 নম্বৰত अंगनवाड़ी हेल्पार यार टोटल पद আছে 9টা एडुकेशन क्वालिफिकेशन कैंडिडेट सकले मेट्रिक पास करा हबो লাগিব যদি এই এৰিয়াত মেট্ৰিক পাস ক্যান্ডিডেট নাই তেনে হলে 9 পাস কৰা সকলেও চান্স পাব আৰু স্যালারি 3250 টাকা প্রত্যেক মাহে Others criteria of अंगनवाड़ी रिक्रुटमेंट बयसर सीमा 18 পৰা 44 বছৰ 5 জানুৱাৰী 2025 পৰা রেসিডেন্টশিপ যিজন প্ৰাৰ্থীয়ে अंगनवाड़ी কৰ্মী বা अंगनवाड़ी সহায়কৰ পদৰ বাবে আবেদন কৰিব সেই প্ৰাৰ্থীজন अंगनवाड़ी কেন্দ্ৰৰ সাৰ্ভে অঞ্চলত স্থায়ী বাসিন্দাৰ হ'ব লাগিব अंगनवाड़ी কৰ্মী और अंगनवाड़ी सहायकर पदर बारे आवेदन करा प्रार्थी सकले निवासर प्रमाण पत्र हिसाबे गाँव प्रधान वार्ड सदस्य स्थानीय गाँव पंचायत सभापतिर द्वारा जारी करा प्रमाण पत्र দিব লাগিব और एप्लिकेशन फर्মৰ सहित किछुमान डकुमेंट দিব লাগিব एडुकेशन क्वालिफिकेशन सार्टिफिकेट और मार्कशीट रेसिडेंस सार्टिफिकेट एड्रेस प्रूफ एज प्रूफ मेडिकल सर्टिफिकेट कास्ट सर्टिफिकेट और रिसेंट पासपोर्ट साइज कलरिंग फोटो দিব লাগিব और যদি ডিসেবিলিটি আছে ডিসেবিলিটি সার্টিফিকেট দিব और যদি এক্সপেৰিয়েন্স সার্টিফিকেট আছে এটাও দিব পাৰে গোটেইবিলাক ডকুমেন্ট মিলাই প্লাই সেলফ অ্যাটেস্টেড কৰি দিব লাগিব আৰু এটো অফলাইন হ'ব ইম্পৰ্টেন্ট ডেট of अंगनवाड़ी वर्कर रिक्रुटमेंट 2025 और एटू फॉर्म सबमिट करा डेट स्टार्ट होइसे 14 जून 2025 পৰা और यार लास्ट डेट 21 जून 2025 লৈ থাকিব और एटू जेहेतु ऑफलाइन हबो एटू एड्रेसत पठाई দিব লাগিব ऑफिस ऑफ द चाइल्ड डेवलपमेंट प्रोजेक्ट ऑफिसर CDPO ICDS नवबैसा लखीमपुर मैं आशा करिছো আপোনালোক নিশ্চয় বুজি পাইছে কিবা যদি বুজাত অসুবিধা হৈছে মোক কমেন্ট কৰিব নিশ্চয় আপোনাক সহায় কৰিম যদি ভিডিওটো চাই ভাল লাগিছে লাইক কৰিব বন্ধুবৰ্গৰ লগত শেয়াৰ কৰিব যাতে সকলোৱে গম পায় আৰু চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিও দিয়াৰ লগে লগে আপোনালোকে পায় তো আকৌ লগ পাম আৰু এটা নতুন ভিডিওত আজিৰ ভিডিও এইখিনি আছিল